Hey hi hello everyone, welcome back to my YouTube channel and Facebook page গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী জয়গুৰু সবকে। ইমান গৰম পৰিছে, এই গৰমত ক'তবা ওলাই যাবলৈ সবতকে বেছি টেনচন দিয়ে কি পিন্ধি যাম। নো ডাউট ষ্টাইলিষ্ট হ'ব লাগিব আৰু অলপ আৰামদায়ক। আৰু হেয়াৰ ষ্টাইলটো মই প্ৰিফাৰ কৰো একদম নিট এণ্ড ক্লিন, টুনটুনি খোপা। হয় গাইজ, আপোনালোকে ভাবি আছে যে আমি ক'ত গৈ আছো। আমি গৈ আছো সাবগ্ৰাম ৰথৰ মেলা চাবলৈ। যিহেতু তাতে ভক্তিময় পৰিৱেশ, লগতে টেংটেঙীয়া ৰ'দ আৰু অনুষ্ঠানটো যিহেতু দিনত, সেইবাবে মই মোৰ কটন কাপোৰৰ গোপী ড্ৰেছটো ওলাই লৈছো। যিমানেই ৰ'দ হওক বৰষুণ হওক, যিহেতু আমি সনাতনী, আমাদের তো 12 মাসে 13 পার্বণ। সনাতনী ঘরে জন্ম হওয়া কত ব্লেসিং এর ব্যাপার। প্রতিটো উৎসৱতে আনন্দ আৰু আনন্দ। এই আনন্দৰ আমোদ লবলৈ আমি গৈ আছো নীলানন্দ বাবাৰ আশ্ৰম উৰুফে পাগল বাবাৰ আশ্ৰম। আপোনালোকে এই আশ্ৰমত কোনে কোনে গৈছে মোক কমেন্ট সেকশনত জনাব, ফটো থাকিলে দিব পাৰে। তো গাইজ, মোৰ ড্ৰেছটো কৰা হৈ গৈছে, এতিয়া অলপ মেকআপ কৰি মই ওলাম। वो आगे आगे सी আমার গাড়ির মধ্যে খাবো খোলো খোলো। যিহেতু আমি ফুল ফ্যামিলি গৈ আছো, আমাৰ ঘৰৰ 4 ভৰি থকা সদস্যও আমাৰ লগত যাব বুলি ওলাইছে। কিন্তু মন্দিৰত তো 4 ভৰি থকা বস্তুৰ এন্ট্ৰি নাই, সেইবাবে তেওঁক ঘৰত থৈ আহিব লগা হ'ল। যিহেতু গোটেই দিন মই ৰ'দত ফুৰিব লাগিব, সেই কাৰণে ভাৰকে মই ছানস্ক্ৰীম লগাই আহিছো আৰু সানগ্লাস লৈ আহিছো। ৰ'দৰ মাজত যদি আপোনালোকে ফাংচন সেলিব্ৰেট কৰে, তেনেহলে এই কেইটা টিপস আপোনালোকে ফলো কৰিব পাৰে। নম্বৰ 1, কটন কাপোৰ ডেফিনেটলি ষ্টাইলিছ এণ্ড পৰিৱেশৰ লগত খাপ খোৱা। ডিঙি, পিঠি, আৰ্মছ, হেণ্ড ইত্যাদি এক্সপ'জ হোৱা এৰিয়া বিলাকত ভাৰকে ছানস্ক্ৰীম লগাব। এটা কম্পেক্ট পাউডাৰ সকলো সময়ত বেগত কেৰি কৰিব। আৰু লাষ্ট নট দ্য লিষ্ট, আয়ুৰৰ যে টোনাৰ আছে, সেইটো এটা স্প্ৰে বটলত ভৰাই ল'ব। যেতিয়া অত্যাধিক গৰম লাগিব, তেতিয়া মুখত, ডিঙিত, পিঠিত, হাতত মানে এক্সপ'জ এৰিয়া বিলাকত স্প্ৰে মাৰি ল'ব। চাব, অলপ সময়ৰ বাবেই হওক আৰাম লাগিছে। আৰু এই টোনাৰ মুখৰ মেকআপ নষ্ট নকৰে আৰু ছানস্ক্ৰীমো মেল্ট নকৰে। এইকেইটা টিপছৰ ভিতৰত আপোনালোকে কোন কেইটা কৰে মোক নিশ্চয়কৈ জনাব। আৰু যদি নতুন কোনো টিপছ আপোনালোকৰ জনা থাকে, সেইটোও কমেন্ট সেকশনত মোক জনাব। তো গাইজ, খুব জলদি আমি পাই গলো নীলানন্দ মন্দিৰ, পাগলা বাবাৰ আশ্ৰম, সাপগ্ৰাম। ইয়াত আহি আমি এইটোৱে ফিল কৰিলো, পুৰা নামনি অসমৰ মানুহে ইয়াতে আহি ভিৰ কৰিছে। গাড়ী 1 মাইল দূৰত ৰাখি আমাৰ কিমান দূৰ খোজ কাঢ়িব লাগিব চাওক। গাইজ, ফেচবুকত ভৰি ভৰি নীলানন্দ প্ৰভুৰ আশ্ৰমৰ দৃশ্য আপোনালোকে চাই লৈছে। মইহে অলপ দেৰিকে আপলোড কৰিলো, কিন্তু মই ডেম শিয়ৰ আপোনালোকৰ মোৰ ভিডিঅ' সবতকে বেছি ভাল লাগিব। তো গাইজ, ইয়াৰ পিছত মন্দিৰত গৈ আমাৰ লগত কি হ'ল, কি কৰিলো, কি চালো, এই সকলোবোৰ নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নেক্সট ভিডিঅ'বোৰ পাবৰ বাবে ফলো কিংবা সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ, ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মই আকৌ আহিম নেক্সট পাৰ্ট লৈ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'ৰ কোন পাৰ্টটো সবতকে বেছি ভাল লাগিছে সেইটোও জনাব। আৰু এই ধৰণৰ ভিডিঅ' চাবৰ বাবে ফলো কিংবা সাবস্ক্ৰাইব কৰি দিব। তো গাইজ, আজিলৈ আহি আছো, তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।